নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কেইটামান ইম্পৰ্টেণ্ট ৱৰ্ল্ড জিকে, যিকেইটা আগন্তুক অসমৰ প্ৰতিযোগিতামূলক এক্সামসমূহৰ বাবে অতিকৈ সহায়ক হ'ব। আমাৰ চেনেলত জিকেৰ এইটো নতুন ভিডিঅ', প্ৰথম ভিডিঅ', যিহেতু নতুন ভিডিঅ', গতিকে আগন্তুক দিনত ইম্পৰ্টেণ্ট জিকেসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন আজিৰ ভিডিঅ'টোত ইম্পৰ্টেণ্ট বাছি লোৱা ৱৰ্ল্ড জিকে কেইটাৰ কেইটামান জিকে আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি? অপশ্যন দিয়া আছে ক এঞ্জেল জলপ্ৰপাত, খ ভিক্টোৰিয়া জলপ্ৰপাত, গ ইগুৱাজু জলপ্ৰপাত আৰু ঘ নায়াগ্ৰা জলপ্ৰপাত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক এঞ্জেল জলপ্ৰপাত। পৃথিৱীৰ আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম হৈছে এঞ্জেল জলপ্ৰপাত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? অপশ্যন দিয়া আছে আমাজন নদী, মিছিছিপি নদী, নীল নদী আৰু য়াংছে নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নীল নদী। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মছজিদটোৰ নাম কি? অপশ্যন দিয়া আছে অপশ্যন ক আল মছজিদ আল নববী, অপশ্যন খ দ্বিতীয় হাছান মছজিদ, অপশ্যন গ মছজিদ আল হাৰাম আৰু অপশ্যন ঘ দিয়া আছে শ্বেইখ জায়েদ মছজিদ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মছজিদ আল হাৰাম। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মছজিদটোৰ নাম হৈছে মছজিদ আল হাৰাম। নেক্সট প্ৰশ্নটো আছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? অপশ্যন কেইটা দিয়া আছে অপশ্যন ক এণ্টাৰ্কটিক মৰুভূমি, অপশ্যন খ আৰৱ মৰুভূমি, অপশ্যন গ অষ্ট্ৰেলিয়াৰ মৰুভূমি আৰু অপশ্যন ঘ ছাহাৰা মৰুভূমি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এণ্টাৰ্কটিক মৰুভূমি। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনটো হ্ৰদ ক্ষেত্ৰফল অনুসৰি বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ? অপশ্যন কেইটা আছে অপশ্যন ক কেস্পিয়ান সাগৰ, অপশ্যন খ গ্ৰেট বিয়াৰ হ্ৰদ, অপশ্যন গ গ্ৰেট স্লেভ হ্ৰদ আৰু অপশ্যন ঘ মিচিগান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক কেস্পিয়ান সাগৰ। কেস্পিয়ান সাগৰ কেস্পিয়ান হ্ৰদ বুলি কোৱা হয় কিয়নো ইয়াৰ পানী হ্ৰদলৈ যায়। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনটো গম্বুজ পৃথিৱীৰ আটাইতকৈ ডাঙৰ গম্বুজ? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ছিংগাপুৰৰ ৰাষ্ট্ৰীয় ষ্টেডিয়াম। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মথাউৰিটোৰ নাম কি? অপশ্যন দিয়া আছে অপশ্যন ক কুচিটি বান্ধ, অপশ্যন খ গুৰি বান্ধ, অপশ্যন গ কলন ব্ৰেইন বান্ধ আৰু অপশ্যন ঘ তিনিটা গৰ্জ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ তিনিটা গৰ্জ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মথাউৰিটোৰ নাম হৈছে তিনিটা গৰ্জ। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনটো ঠাইত পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ফেৰিছ চকা আছে? অপশ্যন কেইটা হৈছে অপশ্যন ক লাছ ভেগাছ, অপশ্যন খ লণ্ডন, অপশ্যন গ মেলবৰ্ণ আৰু অপশ্যন ঘ আছে ডুবাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডুবাই। পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ফেৰিছ চকা ডুবাইত পোৱা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি? অপশ্যন দিয়া আছে ক আৰ্কটিক মহাসাগৰ, অপশ্যন ক ভাৰত মহাসাগৰ, অপশ্যন গ আটলান্টিক মহাসাগৰ, অপশ্যন ঘ দক্ষিণ মহাসাগৰ। ইয়াৰ ভিতৰত
শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক আৰ্কটিক মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখনৰ নাম হৈছে আৰ্কটিক মহাসাগৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ চহৰ চংকিং কোনখন দেশত অৱস্থিত? অপশ্যন দিয়া আছে ক বাংলাদেশ, অপশ্যন খ চীন দেশ, অপশ্যন গ ভাৰত আৰু অপশ্যন গ নাইজেৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চীন দেশ। বিশ্বৰ আটাইতকৈ ডাঙৰ চহৰ চংকিং চীন দেশত অৱস্থিত। পিছৰ কুৱেশ্যনটো আছে তলৰ কোনটো দ্বীপ বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ? অপশ্যন কেইটা আছে অপশ্যন ক গ্ৰেট ব্ৰিটেইন, অপশ্যন খ গ্ৰীণলেণ্ড, অপশ্যন গ নিউ ফাউণ্ডলেণ্ড আৰু অপশ্যন ঘ নিউ গিনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ গ্ৰীণলেণ্ড। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে বিশ্বৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? অপশ্যন খ আফ্ৰিকা, অপশ্যন ক আফ্ৰিকা, অপশ্যন খ এছিয়া, অপশ্যন নম্বৰ গ ইউৰোপ আৰু অপশ্যন ঘ উত্তৰ আমেৰিকা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ এছিয়া। বিশ্বৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম হৈছে এছিয়া। কুৱেশ্যনটো হৈছে তলৰ কোনটো অৰ্থনীতি বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি? অপশ্যন দিয়া আছে ক চীন, খ ভাৰত, গ ৰাছিয়া, ঘ আমেৰিকা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ আমেৰিকা। আমেৰিকাৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ অৰ্থনীতি। পিছৰ প্ৰশ্নটো আছে পৃথিৱীৰ আটাইতকৈ দ্ৰুততম চৰাইটোৰ নাম কি? অপশ্যন কেইটা দিয়া আছে পেৰেগ্ৰিন ফাল্কন, সোণালী ঈগল, গিয়াৰ ফাল্কন, চেকাৰ ফাল্কন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক পেৰেগ্ৰিন ফাল্কন। পৃথিৱীৰ ভিতৰতে আটাইতকৈ দ্ৰুততম চৰাইটোৰ নাম হৈছে পেৰেগ্ৰিন ফাল্কন। প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সৰীসৃপটোৰ নাম কি? অপশ্যন কেইটা দিয়া আছে আমেৰিকান এলিগেটৰ, কলা কেইমেন, সেউজীয়া সাগৰীয় কস্প আৰু নিমখীয়া পানীৰ কুমিৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ নিমখীয়া পানীৰ কুমিৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ সৰীসৃপটোৰ নাম হৈছে নিমখীয়া পানীৰ কুমিৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে তলৰ কোনটো বিমানবন্দৰ বিশ্বৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰ? অপশ্যন কেইটা দিয়া আছে অপশ্যন ক কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অপশ্যন খ বেইজিং বিমানবন্দৰ, অপশ্যন গ লছ এঞ্জেলছ বিমানবন্দৰ আৰু অপশ্যন ঘ দিয়া আছে টকিঅ' বিমানবন্দৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ বিমানবন্দৰটোৰ নাম হৈছে কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখনৰ নাম কি? অপশ্যন কেইটা দিয়া আছে ক বিভাৰ ষ্টেডিয়াম, খ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, গ মেইডে ষ্টেডিয়াম আৰু ঘ দিয়া আছে মিচিগান ষ্টেডিয়াম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখনৰ নাম হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, যিখন ভাৰতত আছে। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? অপশ্যন কেইটা দিয়া আছে ক আটলান্টিক মহাসাগৰ, খ ভাৰত মহাসাগৰ, গ প্ৰশান্ত মহাসাগৰ আৰু ঘ দক্ষিণ মহাসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো চৰাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই? অপশ্যন কেইটা দিয়া আছে ক ইমু, খ গ্ৰেটাৰ ৰিয়া, গ উটপক্ষী আৰু ঘ দক্ষিণ কেঁচুৱাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ উটপক্ষী। পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ চৰাইটো হৈছে উটপক্ষী। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে তলৰ কোনটো প্ৰাণী পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী? অপশ্যন কেইটা দিয়া আছে ক এছিয়ান হাতী, খ নীলা তিমি, গ জিৰাফ
আৰু ঘ ধূসৰ তিমি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নীলাতিমি। পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰাণীটো হৈছে নীলাতিমি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালাটো কি? অপশ্যন কেইটা দিয়া আছে। অপশ্যন ক এণ্ডিছ পৰ্বতমালা, খ হিমালয় পৰ্বতমালা, গ ৰকি পৰ্বতমালা আৰু ঘ এটলাছ পৰ্বতমালা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এণ্ডিছ পৰ্বতমালা। পৃথিৱীৰ ভিতৰতে আটাইতকৈ দীঘল পৰ্বতমালাটো হৈছে এণ্ডিছ পৰ্বতমালা। পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালাটো কি? অপশ্যন কেইটা দিয়া আছে। ক হিমালয়, খ এণ্ডিছ পৰ্বতমালা, গ ৰকি পৰ্বতমালা, ঘ এটলাছ পৰ্বতমালা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ক হিমালয়। পৃথিৱীৰ ভিতৰতে আটাইতকৈ সুউচ্চ পৰ্বতমালাটো হৈছে ক হিমালয়। অপশ্যন ক হিমালয়। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্যখনৰ নাম কি? অপশ্যন কেইটা দিয়া আছে। ক কংগো, খ আমাজন, গ সুন্দালেণ্ড আৰু ঘ ইণ্ডো বাৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ আমাজন। আমাজন বৰ্ষাৰণ্য হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্য। পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? অপশ্যন কেইটা দিয়া আছে। ক ব্ৰাজিল, খ চীন, গ ভাৰত, ঘ জাপান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ব্ৰাজিল। ব্ৰাজিল দেশত পৃথিৱীৰ ভিতৰতেই বেছিকৈ কফি উৎপাদন কৰা হয়। ইয়াৰে পিছৰ প্ৰশ্নটি অৰ্থাৎ একেবাৰে শেষৰ প্ৰশ্নটি হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? অপশ্যন কেইটা দিয়া আছে। ক কংগো নদী, খ মিছিছিপি নদী, গ ব্ৰহ্মপুত্ৰ নদী আৰু ঘ দিয়া আছে আমাজন নদী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ আমাজন নদী। পৃথিৱীৰ ভিতৰতে আটাইতকৈ বহল নদীখনৰ নাম হৈছে আমাজন নদী।